শুভেচ্ছা থাকিল ভূপেন বৰা ডাঙৰীয়ালৈকে। তেওঁলোকে কেতিয়া কি নতুন নতুন আঁচনি তেওঁলোকে বক্তব্য ৰাখে মই গম পোৱা নাই। ক'ত কয়লা চিণ্ডিকেট হৈ আছে, যিমান চিণ্ডিকেট হৈছিল কংগ্ৰেছৰ দিনত হৈছিল, আৰু সেইবিলাক তেওঁলোকৰে দিনৰ উৎপত্তি। সেইকাৰণে তেওঁলোকে কয়লা চিণ্ডিকেটৰ কথা খুব কৈ থাকে। মইতো বিধায়ক, মইতো ক'তো চিণ্ডিকেট দেখা নাই আজিলৈকে। ক'ত তেওঁলোকে চিণ্ডিকেট দেখিছে? ক'ব লাগে কাৰণে কথা কৈছে, এনেকুৱা নহয়। যদি আমি কয়লা চিণ্ডিকেটে কৰিছোঁ তেতিয়া অসমৰ ৰাইজে আমাৰ সপক্ষে কিয় ভোটদান প্ৰদান কৰিছে? আজি 5টা বিধানসভা সমষ্টিত আমি জিকিছোঁ, 8-9টা ইলেকশ্যন জিকিছোঁ, আমাৰ লোকসভা নিৰ্বাচন আমাৰ ভাল হৈছে। সেইকাৰণে ভূপেন বৰা ডাঙৰীয়া মই ধন্যবাদ দিছোঁ। তেখেতে সপোনত কিছুমান কথা কৈ থাকে বিজেপিৰ বিৰুদ্ধে। দিল্লীতো ৰাহুল গান্ধীয়ে কথা কয়, ইয়াতো ভূপেন বৰাই কথা কয়। যিমান কথা তেওঁলোকে ৰাইজৰ বিজেপিৰ বিৰুদ্ধে কয় সেইবিলাক মিছা বুলি অভিযোগ প্ৰমাণ হৈছে। আৰু তাৰ কাৰণে আজি ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে অসমতে হওক ভাৰতবৰ্ষত হওক ৰাইজে ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে ৰায়দান দিছে। আৰু আমি ৰাইজক ভয় কৰোঁ, আমাৰ বেলেগ একো নাই। ৰাইজে যিটো ক'ব এইটো আমি নতখৰে, ভুল হ'লে আমি শুধৰাব চেষ্টা কৰোঁ, আৰু যিটো ভাল হয় সেইটো আমাৰ কাৰণে এটা ডাঙৰ শক্তি হয়, আৰু সেই শক্তিলৈ আমি আগবাঢ়ি থাকোঁ। আৰু কমলপুৰটোত আৰু আমি ব্যতিক্ৰম একো নহয়। ৰাইজে যেনেকৈ কৈ আছে, কিছুদিন আগতে এই ৰাস্তালৈ মই 3বাৰ বিহুত আহিলোঁ, 3বাৰে মূৰটো তল কৰি যাওঁ। আজি মই মূৰ উঠাই পেলাই ক'ব পাৰিম যে ৰাস্তাটো হ'ব। এতিয়া আৰম্ভ হৈছে, দেখিবলৈ পাব। এতিয়া বাইহাটা চালি ৰাস্তা হৈছে, বেজেৰা ৰাস্তা হৈছে, বালিকুচি ৰাস্তা হৈছে। ডাঙৰ ৰাস্তাটো বহুত নায়েই এতিয়া কৰিবলগীয়া। 26ত আপোনালোকে এখন সুন্দৰ কমলপুৰ দেখিবলৈ পাব। আৰু তাৰ এটা উদাহৰণ, কমলপুৰ শাসক দলৰ এটা প্ৰতিনিধিত্ব কৰা এটা সমষ্টি। সেনেকুৱা 60ৰ পৰা 80টা সমষ্টিত আজি উন্নয়ন হৈ আছে। এইটো নহয় যে অকল মোৰ কমলপুৰতে হৈছে। শুভেচ্ছা থাকিল ভূপেন বৰা ডাঙৰীয়ালৈকে। তেওঁলোকে কেতিয়া কি নতুন নতুন আঁচনি তেওঁলোকে বক্তব্য ৰাখে মই গম পোৱা নাই। ক'ত কয়লা চিণ্ডিকেট হৈ আছে, যিমান চিণ্ডিকেট হৈছিল কংগ্ৰেছৰ দিনত হৈছিল, আৰু সেইবিলাক তেওঁলোকৰে দিনৰ উৎপত্তি। সেইকাৰণে তেওঁলোকে কয়লা চিণ্ডিকেটৰ কথা খুব কৈ থাকে। মইতো বিধায়ক, মইতো ক'তো চিণ্ডিকেট দেখা নাই আজিলৈকে। ক'ত তেওঁলোকে চিণ্ডিকেট দেখিছে? ক'ব লাগে কাৰণে কথা কৈছে, এনেকুৱা নহয়। যদি আমি কয়লা চিণ্ডিকেটে কৰিছোঁ তেতিয়া অসমৰ ৰাইজে আমাৰ সপক্ষে কিয় ভোটদান প্ৰদান কৰিছে? আজি 5টা বিধানসভা সমষ্টিত আমি জিকিছোঁ, 8-9টা ইলেকশ্যন জিকিছোঁ, আমাৰ লোকসভা নিৰ্বাচন আমাৰ ভাল হৈছে। সেইকাৰণে ভূপেন বৰা ডাঙৰীয়া মই ধন্যবাদ দিছোঁ। তেখেতে সপোনত কিছুমান কথা কৈ থাকে বিজেপিৰ বিৰুদ্ধে। দিল্লীতো ৰাহুল গান্ধীয়ে কথা কয়, ইয়াতো ভূপেন বৰাই কথা কয়। যিমান কথা তেওঁলোকে ৰাইজৰ বিজেপিৰ বিৰুদ্ধে কয় সেইবিলাক মিছা বুলি অভিযোগ প্ৰমাণ হৈছে। আৰু তাৰ কাৰণে আজি ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে অসমতে হওক ভাৰতবৰ্ষত হওক ৰাইজে ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে ৰায়দান দিছে। আৰু আমি ৰাইজক ভয় কৰোঁ, আমাৰ বেলেগ একো নাই। ৰাইজে যিটো ক'ব এইটো আমি নতখৰে, ভুল হ'লে আমি শুধৰাব চেষ্টা কৰোঁ, আৰু যিটো ভাল হয় সেইটো আমাৰ কাৰণে এটা ডাঙৰ শক্তি হয়, আৰু সেই শক্তিলৈ আমি আগবাঢ়ি থাকোঁ। আৰু কমলপুৰটোত আৰু আমি ব্যতিক্ৰম একো নহয়। ৰাইজে যেনেকৈ কৈ আছে, কিছুদিন আগতে এই ৰাস্তালৈ মই 3বাৰ বিহুত আহিলোঁ, 3বাৰে মূৰটো তল কৰি যাওঁ। আজি মই মূৰ উঠাই পেলাই ক'ব পাৰিম যে ৰাস্তাটো হ'ব। এতিয়া আৰম্ভ হৈছে, দেখিবলৈ পাব। এতিয়া বাইহাটা চালি ৰাস্তা হৈছে, বেজেৰা ৰাস্তা হৈছে, বালিকুচি ৰাস্তা হৈছে। ডাঙৰ ৰাস্তাটো বহুত নায়েই এতিয়া কৰিবলগীয়া। 26ত আপোনালোকে এখন সুন্দৰ কমলপুৰ দেখিবলৈ পাব। আৰু তাৰ এটা উদাহৰণ, কমলপুৰ শাসক দলৰ এটা প্ৰতিনিধিত্ব কৰা এটা সমষ্টি। সেনেকুৱা 60ৰ পৰা 80টা সমষ্টিত আজি উন্নয়ন হৈ আছে। এইটো নহয় যে অকল মোৰ কমলপুৰতে হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।